নমস্কাৰ সকলোকে। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে আমাৰ যিটো বিশেষ সমস্যা আমাৰ সন্মুখত উদ্ভৱ হৈছে এই বিষয়ে উল্লেখ কৰিছে। মই সেই বিষয়ত আৰু বেছি আগবাঢ়ি নাযাওঁ। মাত্ৰ অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি শিক্ষক সমাজৰ তৰফৰ পৰা আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। যিকেইটা প্ৰশ্ন আমাৰ মনত উৎপন্ন হৈছে, যাতে অসমৰ ৰাইজে অন্ততঃ আমাৰ শিক্ষক সমাজক এই বুলি ভুল নুবুজক যে অসম চৰকাৰে তেওঁলোকৰ কাৰণে সুবিধা প্ৰদান কৰিব ওলাইছে, কিন্তু শিক্ষকসকলে বাৰম্বাৰ সেই সুবিধা গ্ৰহণত তেওঁলোকে নিজে হেঙাৰৰ সৃষ্টি কৰিছে আৰু তেওঁলোকে চৰকাৰে দিব খোজা সুবিধাবোৰ ল'ব খোজা নাই আৰু তেওঁলোকে শ্ৰেণীকোঠা এৰি ৰাজপথ কপাবলৈ বা ৰাজপথত ওলাই আহিবলৈ তেওঁলোকে যেন ইচ্ছুক, তেনেকুৱা এটা যাতে বাৰ্তা অসমৰ জনসাধাৰণৰ মাজলৈ গুচি নাযায়, তাৰ বাবে আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰিছোঁ যে আমাৰ শিক্ষক সমাজৰ কেতিয়াও গণতান্ত্ৰিক কাৰ্যসূচী বা অন্যান্য কাৰ্যসূচী, আনকি এই ধৰণে সংবাদমেলৰ জৰিয়তে নিজৰ দুখ দুৰ্দশাৰ কথা বৰ্ণনা কৰিবলৈ আমাৰ কোনো ধৰণৰ ইচ্ছা নাই। কিন্তু আমিও উপায়হীন, যিহেতু আমাৰ যোৱা 12টা বৰ্ষ আমি অসমৰ ৰাইজৰ সেৱাত অসমৰ লাখ লাখ কণ কণ শিক্ষাৰ্থীক ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত আমি আমাৰ সেৱাদান কৰিছোঁ আৰু সেই সেৱাদানৰ মূল্য হিচাপে অসম চৰকাৰে আমাক বিধিগতভাৱে নিয়মীয়া কৰ্মচাৰীয়ে যি আৰপি মতে দৰমহা লাভ কৰে সেইমতে আমাক দৰমহা প্ৰদান কৰি আহিছে আৰু আজি 12টা বৰ্ষ উকলি যোৱাৰ পিছত তেওঁলোকে এক নতুন ব্যৱস্থাৰে আমাক আকৌ একেটা পদতে একেখন বিদ্যালয়তে আমাক আকৌ সেই পদটোতে আজি পাই থকা দৰমহাতকৈ কম দৰমহাত চাকৰি কৰিবলৈ এক বাধ্য কৰোৱা এক ব্যৱস্থা তেওঁলোকে কৰিছে, যি ব্যৱস্থাক আমি কেতিয়াও মানি নলওঁ। সৰু অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে পূৰ্বৰে পৰা আমি এটা দাবীত অটল আছিলোঁ যে আমাৰ চাকৰিসমূহ বিনা চৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰিব লাগিব। যিহেতু আমি 2012 চনত ৰাইট টু এডুকেশ্যন এক্টৰ সম্পূৰ্ণ বিধিমতে NCTৰ সম্পূৰ্ণ নৰ্মছ মতে অসমৰ যিখন আইন যিখন তেওঁলোকে এমেণ্ডমেণ্ট কৰিলে, এই আইনৰ সংযুক্ত বিধিমতে আমি সম্পূৰ্ণ মেধা তালিকাৰ জৰিয়তে আমি কৰ্মত নিয়োজিত হৈছিলোঁ। আমাক এপইণ্টমেণ্ট দিয়াৰ নামত সৰুসজাই ষ্টেডিয়ামত সেই সময়ৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী যিজন আজি অসমৰ মুখ্যমন্ত্ৰী, তেওঁলোকে আমাক এপইণ্টমেণ্ট দিয়াৰ নামত বৃহৎ সভা পাতি তেওঁলোকে অসমৰ জনসাধাৰণৰ মাজত বাহ বুটলিছিল। আজি সেই বিজ্ঞাপন মতে আমি চাকৰি লাভ কৰাৰ পিছত আজি 12 বছৰ পিছত আমি কিয় বিজ্ঞাপনৰ আওতালৈ সোমাম, সেয়া কেতিয়াও হ'ব নোৱাৰে আৰু আমি শিক্ষক সমাজে কেতিয়াও মানি নলওঁ। আৰু ইতিমধ্যে আমি এই বিজ্ঞাপনটোৰ আটাইতকৈ আপোনালোকে জানি আচৰিত হ'ব, ইয়াতে 5 নম্বৰ পইণ্টটোত এটা শব্দ তেওঁলোকে উল্লেখ কৰিছে, দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভ ৰাইট টু কেনচেল অৰ পষ্টপন দ্য ৰিক্ৰুটমেণ্ট এট এনি ষ্টেট উইদাউট এছাইনিং এনি ৰিজন দিয়ালক। মানে তেওঁলোকে যিকোনো মুহূৰ্ততে এই বিজ্ঞাপনটো বাতিল কৰিব পাৰে, বন্ধ কৰিব পাৰে। গতিকে এনেকুৱা এটা অনিশ্চয়তাৰ মাজত থকা বিজ্ঞাপনত শিক্ষকসকল কোনো কাৰণত আগুৱাই নাযায়। কোনোবাই হয়তো ব্যক্তিগত কিবা স্বাৰ্থত তেওঁলোকে বা বাধ্যত পৰি বা ভয়ত বা শংকাত পৰি তেওঁলোকে এই বিজ্ঞাপনত আবেদন কৰিব পাৰে, কিন্তু শিক্ষক সমাজে আমি কেতিয়াও নতুন বিজ্ঞাপন বিচৰা নাছিলোঁ। কিন্তু তেওঁলোকে খুব ষড়যন্ত্ৰমূলকভাৱে, কাৰণ আপোনালোক সকলোৱে জানে যোৱা 26 জুন তাৰিখে নলবাৰী জিলাত অনুষ্ঠিত হোৱা কেবিনেটত এই সিদ্ধান্তটো হৈছিল যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ হ'ব, কিন্তু তাৰ পূৰ্বে যোৱা 11 জুলাই 2024 তাৰিখে তেওঁলোকে এই আইনখন সংশোধন কৰিছে। এক গণতান্ত্ৰিক ব্যৱস্থাত আমি যিমান দূৰ জানো আইন এখন সংশোধন কৰিবলৈ বিধানসভাৰ অনুমোদন প্ৰয়োজন হয়। এই আইনখন সংশোধন কৰাৰ ক্ষেত্ৰত সেই ধৰণৰ ব্যৱস্থা হৈছিল নে হোৱা নাই, সেই ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক আছে। লগতে তেওঁলোকে যি 35,133টা পদৰ নামত তেওঁলোকে বিজ্ঞাপন আহ্বান কৰিছে, সেই পদখিনি কিন্তু আমি যিমান দূৰ জানো আজি তাৰিখলৈকে বিভাগত সৃষ্টি হোৱা নাই। গতিকে যিখিনি পদ সৃষ্টিয়ে হোৱা নাই তাৰে ওপৰত বিজ্ঞাপন এটা দি কেৱল শিক্ষকসকলক শংকাৰ মাজত দিন অতিবাহিত কৰাৰ তেওঁলোকে এক ব্যৱস্থা কৰিছে, যি ব্যৱস্থা কেতিয়াও শিক্ষক সমাজে গ্ৰহণ নকৰে। আমি ইতিমধ্যে এই বিজ্ঞাপনটোৰ ওপৰত আমাৰ অধিবক্তাৰ লগত আমি আলোচনা কৰিছোঁ যে এই বিজ্ঞাপনটোৰ যিবোৰ আইনৰ দিশ তেওঁলোকে পৰ্যালোচনা কৰি আমাক জনাব আৰু প্ৰয়োজন সাপেক্ষে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। ইতিমধ্যে 439/2024
এক গোচৰ আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা যোৱা জানুৱাৰী মাহত কৰা গোচৰ বৰ্তমান বিচাৰাধীন অৱস্থাত আছে। সেই গোচৰত কিন্তু অসম চৰকাৰে আজি তাৰিখলৈকে কোনো শপতনামা দাখিল কৰিব পৰা নাই। বাৰম্বাৰ তেওঁলোকে সময় লৈছে, শপতনামা দাখিলত ব্যৰ্থ হৈছে। আৰু সেই বিচাৰ চলি থকাৰ মাজতে তেওঁলোকে যদি এনেকৈ আইন সংশোধন কৰি শিক্ষকসকলক বঞ্চিত কৰাৰ যদি তেওঁলোকে এক ব্যৱস্থা কৰে, তেনেহ'লে সেই ব্যৱস্থা কিন্তু শিক্ষক সমাজে কেতিয়াও মানি নল'ব। আৰু সেয়েহে আমি গণতান্ত্ৰিকভাৱে আৰু ন্যায়িকভাৱে সমান্তৰালকৈ আমি আমাৰ সংগ্ৰাম আগুৱাই লৈ যাবলৈ ওলাইছোঁ। আমি উচ্চতম ন্যায়ালয়লৈকে যাবলৈ আমি সাজু আছোঁ। আৰু তাৰ লগতে অসমৰ সকলো শিক্ষাবিদ, সুধী সমাজ, বৌদ্ধিক মহল, ছাত্ৰ সমাজ তথা অসমৰ সমগ্ৰ ৰাইজক সাঙুৰি আমি আগন্তুক দিনত অসমত শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰিম। আৰু আমাৰ সমস্যাসমূহ ৰাইজৰ ওচৰত আমি দাঙি ধৰিম, যাতে ৰাইজে আমাক ভুল নুবুজক যে এই শিক্ষকসকলে বাৰে বাৰে ওলাই আহি তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে তেওঁলোকক দৰমহা দি আছে, তাৰপিছতো কেনেকৈ তেওঁলোকে আকৌ প্ৰতিবাদ আৰু লাগে বুলি ভাবে অসমৰ ৰাইজে। কিন্তু আমি জনাবলৈ বিচাৰিছোঁ, যিটো সময়ত মূল্যবৃদ্ধিয়ে ভাৰতবৰ্ষৰ জনসাধাৰণক কুঁৱা কৰি তুলিছে, যিটো সময়ত অসমৰ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ আয়োগ গঠন কৰা হৈছে, সেই একেটা সময়তে কিন্তু পাই থকা দৰমহাৰ পৰা 14-15 হাজাৰ টকাকৈ কমাই নিয়াৰ এক বৃহৎ ষড়যন্ত্ৰমূলক এক ব্যৱস্থা, বৈষম্যমূলক ব্যৱস্থা আমাৰ শিক্ষকসকলৰ লগত কৰা হৈছে, যিটো কিন্তু শিক্ষক সমাজে কেতিয়াও মানি নলয়। গতিকে আজি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে, এই সংবাদ মেলযোগে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে তথা অসমৰ শিক্ষা বিভাগৰ জ্ঞাতাৰ্থে আমি পুনৰবাৰ আহ্বান জনাইছোঁ, যাতে শিক্ষকসকলক বাৰে বাৰে এই ধৰণৰ শংকিত হৈ থকাৰ ব্যৱস্থা আপোনালোকে কৰাৰ পৰা আপোনালোকে বন্ধ কৰক। আৰু লগতে শিক্ষকসকলক সুস্থ মানসিকতাৰে পাঠদান কৰিবলৈ তেওঁলোকক এক পৰিৱেশ দিয়ক। আমি যোৱা কিছুদিন আগতে নীতি আয়োগৰ এক প্ৰতিবেদন আমি দেখিছিলোঁ, তাতে গুণগত শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান 25 নং। গতিকে তলৰ পৰা 4 নম্বৰ অসম। গতিকে গুণগত শিক্ষা যদি শিক্ষকসকলে প্ৰদান কৰিব লাগে, তেনেহ'লে তেওঁলোকক মানসিকভাৱে সুস্থ পৰিৱেশত পাঠদান কৰাৰ পৰিৱেশ তেওঁলোকক দিব লাগিব। ধন্যবাদ। 77 চনৰ এখন যিখন প্ৰাদেশিকৰণ আইন, তাত কেইটামান সংশোধন আনিছে আৰু 3টা সংশোধন আনিছে। এটা আনিছে যে এইটো এই শিক্ষকত মানে এই যিসকল শিক্ষকৰ কণ্ট্ৰেক্টৰ কাম কৰি আছে বা ষ্টেট স্কুলত কাম কৰি আছে SSA আণ্ডাৰত, সেইসকল শিক্ষকে ইংৰাজী পঢ়ে। তেওঁলোকে যাৰ 5 বছৰ হৈছে, মিনিমাম 5 বছৰ সেৱা কৰিছে, তেওঁলোকে ইংৰাজী দিছে। আৰু চেলাৰী কথাটো স্পষ্ট কৰি লিখা নাই। চেলাৰী কথাটো কৈছে যে ইয়াত কৈছে যে টিচাৰ্ছ এণ্ড ষ্টেট স্কুল টিচাৰ ৱৰ্কিং আণ্ডাৰ সমগ্ৰ শিক্ষা অভিযান কণ্টিনিউছলি এক্টিভ ফৰ 5 years পোষ্ট শ্বেল বি পাৰ্চনেল টু দ্য কনচাৰ্ন টিচাৰ। মানে আমাৰ পোষ্টটো ক্ৰিয়েট কৰিব আৰু এই পোষ্টটো যেতিয়া হেৰি হ'ব, আমাৰ চাকৰি গুচি যাব, মানে চুপাৰভাইজাৰ আমাৰ মানে ৰিটায়াৰমেণ্ট যদি থাকিব আৰু ৰিটায়াৰমেণ্ট হোৱাৰ লগে লগে এই পোষ্টটো এইবলৈ হৈ যাব, অকল আমাৰ চাকৰি থকালৈকে, তাৰপিছত বেলেগে নাপায়। ঠিকে আছে বাৰু। And shall cease to be the supervision of such teacher, and their salary and other emoluments shall be fixed as per allotment. Other salary and other emoluments as per allotment fixed koribo with such other conditions as may be fixed and notified by government. Government notification দ্বাৰা কৰিব, কিন্তু এই notification কেতিয়া দিব, কেতিয়াৰ পৰা এফেক্ট হ'ব, এই গোটেইখিনি কথা স্পষ্ট হ'ব লাগে। স্পষ্ট হ'লে আমি আবেদন কৰিব পাৰিম। গতিকে এইখিনি আমি কৈছোঁ, আমি চৰকাৰক আবেদন জনাম আৰু আহ্বান জনাইছোঁ এই সংবাদমেলৰ জৰিয়তে। আগতেও বহুতবাৰ আমি মেম'ৰেণ্ডাম দিছিলোঁ, স্মাৰকপত্ৰ দিছিলোঁ। গতিকে এইখিনি কথা স্পষ্ট কৰি দিয়ক চৰকাৰে, আৰু এইখিনি স্পষ্ট হোৱাৰ পিছতে আমাৰ শিক্ষকসকলে অংশগ্ৰহণ কৰিব আৰু কৰিলে আমাৰ কোনো বিপদ নহয়। কিন্তু মই আমাৰ শিক্ষকসকলক পুনৰবাৰ ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ যে এই বিপদজনক এইটো যিখন জাল পেলাইছে চৰকাৰী বিজ্ঞাপনৰ দ্বাৰা, এই জালতে আমাৰ শিক্ষকসকল কোনো ভৰি নিদিয়ে আৰু ভৰি দিয়াৰ পিছত কিন্তু আমি তাৰ পৰা গুচি আহিব নোৱাৰিম। আমাক চৰকাৰে এটা ষড়যন্ত্ৰৰ মাজেৰে লৈ যাবলৈ বিচাৰিছে এই বিষয়টোলৈ। গতিকে চৰকাৰে যি কৰিব বিচাৰে বিধিগতভাৱে স্পষ্টভাৱে সকলো কথা উল্লেখ কৰক, তাৰপিছত আমি অংশগ্ৰহণ কৰিবলৈ সাজু আছোঁ।